এইখন হ'ল হাই ৰাইডাৰ। এইখনত ইয়াৰ ফুটৰেছ আছে ছেম গ্ৰেণ্ড ভিটাৰ হাই ৰাইডাৰ ছেম গাড়ীয়ে হয়। ইয়াৰ ফুটৰেছ আছে, ইয়াত হাই ৰাইডাৰ বুলি লিখা আছে। তো চালিয়া লাগিছে, তো মোৰখনতো লগাব লাগিব। আৰু গাড়ীখন আছে মোৰ বাহিৰতে, ৰাস্তাতে থোৱা আছে। এইখনো হৈছে ছাৰ্ভিচিং দিব। কিমান কিলোমিটাৰ চলিলে চাই লওঁ বাৰু। 17,463 কিলোমিটাৰ 6 মাহত চলাইছে। আৰু কি চলাম, বাইকখন খুলি লৈছোঁ কাৰণ এতিয়া ৰ'দ নপৰে ইফালৰ পৰা। প্লাছ ৰ'ব মই আৰু ইয়াত লোকেশ্যনটো দি লওঁ, কাৰণ লোকেশ্যনটো খুব ইম্পৰ্টেণ্ট। আৰু ক'ত গৈ আছোঁ, কি কথা বতৰা, লোকেশ্যন চাই আপোনালোকে গম পাই যাব। ডিষ্টেঞ্চ হ'ব বহুত দূৰ আৰু সময়ো লাগিব বহুত টাইম। চাই লওঁ ৰ'ব কিমান দেখায়। তথাপিও 3:37 হৈছে। ওলাব লাগিছিলে 3টাত, হ'ল 3:37। এই তাতে এজন ৰখি আছে। তো বলক ইয়াৰ পৰা যাই থাকোঁ। ডেষ্টিনেশ্যন দেখাইছে 6 ঘণ্টা 17 মিনিট। আৰু কিলোমিটাৰ কিমান জানেনে, ৰ'ব দেখাই আছোঁ। কিলোমিটাৰ আছে 305। আৰু এতিয়া যদি যাওঁ আমি 9টা 9:30 10টাত আৰামছে পাম। আৰু সেইটো টাইমত পালে হৈ যাব। আমি গৈ আছোঁ বৰ্তমান যোৰহাট। আৰু লগত যাব মোৰ এই মানুহজন। তো উঠাই লওঁ ইয়াকো। সময় লাগিল বাৰু অলপ, কিবা কাৰণে কাম আছিল, এইবোৰ কৰি ল'লোঁ। আৰু গ্লাছখন চাফা কৰিব লাগিব, যিখন আগৰ গ্লাছ আছে ন, এখন পানী চানী মাৰি ক'ৰবাত নেশ্যনেল হাইৱেৰ ওচৰত চাফ চুতৰা কৰি ল'ব লাগিব। আৰু গাড়ীখনত ধেৰ পানী বটল আছে, এইবোৰ ঠিক ঠাক কৰি ল'ব লাগিব। হ'ল কাম হ'ল। তো এখেতৰ হৈছিল মোবাইলটো, ইয়াৰ হৈছিল মোবাইলটো বেয়া, এটা এৰি থৈ আহিছে ঘৰত। তো এইটো ঠিক ঠাক কৰি লওঁতে আমাৰ অলপ সময় লাগিল। বাদ বাকী কি হৈছে জানানে নাই? কি হৈছে, 1 ঘণ্টা 1.59 মিনিটছ আকৌ লক লাগি আছে। মানে এই বেয়াতে কিবা উল্টা পুল্টা টিপি দিলো ন, টিভি দিলে। এতিয়া তোমাক কল কৰিব পৰা নাই মই। মই গম পাইছোঁ, মই ফোন মাৰি আছোঁ যেতিয়া মেছেজ আহিছে ন। ভিখাৰীৰ নিচিনা কল কৰিব মোক, তাৰপিছত মোক পাব। নাই ঠিকে আছে, কৰিব পৰা নাই। অলপ চুপচাপ হৈ থাকিব এতিয়া, তেতিয়াহ'লে টেনশ্যন নাই। মানে কি এইটো লেট, তেতিয়া শুই থাকোঁতে এনে টিপি দিছিল ন, সেইটো কাৰণে। বাদ বাকী এই চিটিখিনি ওলাই ল'ব পাৰিলে আৰু নেশ্যনেল হাইৱে পাম, টেনশ্যন নাই। নেশ্যনেল হাইৱে মোটামুটি আৰু 5-6 কিলোমিটাৰ পিছতে পাম। আৰু 102 ৰেঞ্জ দেখাই আছে। অলপ পেট্ৰল টেংকিটো ফুল কৰি ল'ব লাগিব খানাপাৰাত। আৰু আমাৰ অসমতকৈ খানাপাৰাত পেট্ৰল লিটাৰটোৰ দামটো এনেও কম। তাতে টেংকি ফুল কৰি আৰামছে যাই থাকিম। আমাৰ কোনো জল্দি নাই, আৰামছে পালে হ'লগৈ। চাৰিআলি পালোঁ, লখৰা চাৰিআলিত অলপ যাম। এইখিনি ক্লিয়াৰ কৰিলে ডাইৰেক্ট নেশ্যনেল হাইৱে, তাৰ পৰা আৰু টেনশ্যন নাই। খালি আমি 2 জেগা 3 জেগামানত ৰখিম আৰু বাদ বাকী একো নাই। চা না, ইফালে বাইক সিফালে বাইক, এইফালে এখন সোমাইছে স্কুটি। দৰ্জাখন খুলি দিয়ক কবিতা, দুখনমান ভৰাই লওক ইয়াতে। 2খনমান ভৰাই লওক ইয়াত। হ'বতো, ইয়াত জেগা হ'ব, 2টা ৰাখিব। বাইকে এইটো উঠাই ল'ব কিন্তু। ইয়া পিছফালে ইয়াতে লাগি আছে, ইয়াতে লাগি আছে। লেফ্ট চাইডৰ গাড়ীগিলা আমি ওলাই যাব পাৰোঁ, এই বাইককেইখন যদি আমাৰ ৰখি নাথাকে। হৰণ মাৰোঁ নেকি? সেইটোৱে হ'ব। 2টাৰ পিছফালে 3টা বহিছে, 2টাৰ হেলমেটে নাই। ইয়াতে আদানী হ'ব নেকি চাগে। 7 ষ্টাৰ হোটেল এটা বনাই আছে যে আমাৰ ইয়াতে ষ্টেডিয়ামৰ ওচৰত, এইটো জেগাত বনাই আছে। এইটো এতিয়া বেৰি দিলে টেঙেৰি। বহুত ডাঙৰ এলেকা। আদানী বা আম্বানী বনাইছে, পাহৰিলোঁ মই কোনে বনাইছে। একদম সৰু সজাই ষ্টেডিয়ামখনৰ ওচৰত। সেইটো নহয়, সেইটো পিছফালে আছে। এইটো ডাঙৰ এলেকা দেখিছে, কম ডাঙৰ এলেকা। মিউজিকটো বন্ধ নকৰিলে। এইবোৰ কি, এইবোৰ যে হেৰিবোৰ লগাইছে সুবিধা, এইবোৰ মানে কি, সিহঁতে কি বুজাব বিচাৰিছে? অমিত শ্বাহৰ ফটো আদৰিছোঁ, এইবোৰ কি মোদী ডাঙৰীয়া ফটো? এইবোৰ ভাই গোটেই ৰাস্তাবিলাকতে এনেকৈ দেখা পাব আপোনালোকে। এইবোৰ আপুনি বেলেগ দেশত গ'লে এইবোৰ দেখাই নাপায়। বেলেগ দেশত এইবোৰ পলিটিক্সৰ এইবোৰ বেনাৰ চেনাৰ লগোৱা দেখাই নাপায়। এইবোৰতো হাজাৰ কোটি টকা এইবোৰতে খৰচা কৰি পেলাইছে চৰকাৰে। আৰু এইবোৰ পইচা উঠাব ক'ৰ পৰা? আপোনাৰ মোৰ পৰা উঠাব। খৰচা আছে। আপুনি যিখন আপোনাৰ গাড়ীত পৰিব, সেইবোৰ এনেকৈতো এক্সিডেণ্টবোৰ হয় ন। এইবোৰ ওপৰত লগাব লগা কি আছে ভাই? গম পায় আপোনালোকে, মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী আপোনালোকে বুলিয়ে গম পায়। আৰু এইবোৰ ইয়াত লগাব, দেখাতে কেনেকুৱা দেখা হৈছে চাওকচোন। এইবোৰ নলগাই ন। ভোট দিম, আমি দিম ভোট, কিন্তু হ'লেও আৰু এইবোৰ কৰি থাকিব লাগেনে? এই যিখন নতুন ফ্লাইঅভাৰ বনাইছে যে, তাতে গোটাই মেৰাই থৈ দিছে মোদী ডাঙৰীয়াৰ ফটো দি। এফালে হেমন্ত বিশ্ব শৰ্মা, এফালে মোদী ডাঙৰীয়া। এইবোৰ কিবা কথা হ'ল নেকি ভাই?
ইমান দূৰ যাত্ৰা এটা কৰি যাম গণেশ মন্দিৰত এটা সেৱা লৈ যাওঁ গাড়ীটো ক'ত ৰাখিম এইবিলাক ইয়াত ৰাখোঁ না আগত ৰাখোঁ আগত ৰাখি দিওঁ ন এখন নতুন এইখন কি XUV7 এখন বেলেগ নেকি স্কৰপিঅ' বা দুয়োখন একেদিনাই লৈছে একেই নতুন গাড়ী একদম পুৰা বিন্দাছ গাড়ীটো ক'ত ৰাখোঁ মই অলপ আগত ৰাখি দিওঁ জেগা আছে তেল আহিছে 31 লিটাৰ 2,950 টকা আৰু ফাষ্টেগৰ ৰিচাৰ্জটো মাৰি ল'লোঁ এতিয়া যাই থাকোঁ বাথৰুম যাব নেকি বেটা ফুল কৰাৰ পিছত ৰেঞ্জ দেখাইছে 673 আপ ডাউন হৈ যাব 18 দেখাই আছে ন এভাৰেজ 18 দেখাই আছে নেশ্যনেল হাইৱেত আজি মই ইয়াক 19লৈ লৈ যাম চাব এতিয়া চবতকৈ ডাঙৰ পেট্ৰল পাম্প এইটো আছে মেঘালয় সেই হস্পিটেলখন যে আছে মই আহিছিলোঁ সেইটোৱে ডাঙৰ পেট্ৰল পাম্প ইয়াত কেইটা বা আছে টোটেল হেৰি ফিউল ষ্টেচন এই কি বুলি কয় 10টাটো আগতে আছে পিছত আৰু 10টামান 20-30টামান আছে চাগে ফাৰ্ষ্ট টোলগেট পালোঁ সোণাপুৰ আৰু ইয়াতে গম পোৱা মতে 3টা টোলগেট হৈছে সোণাপুৰ নগাঁও আৰু যোৰহাট নাপাওঁতে এটা ডেৰগাঁৱৰ ওচৰত তাতে এটা টোলগেট এইটো কিবাকৈ যদি চাই দি পাৰ হৈ যাব পাৰোঁ এটা পইচা বাছে এটা ট্ৰাই মাৰোঁ আমি বাৰু এটা টেকনিক এটা লগাইছোঁ ছেকেণ্ডটোত বাচিম এইটোতে বাচিব লাগে মই ৰ'ব এইটোত বাচিছিলোঁ মই আগতে এদিন কৈ চাম ৰ তো এইটো টোলগেট এইটো ইয়াৰে টোলগেট নগাঁৱৰ টোলগেট এই পাছ আছিলে ভাই ফেইল হৈছে এই 2 মাহ হ'ল আহাই নাছিলোঁ ইফালে নহয় এই আমি ইয়াৰে ভাই পাছ চাচোন সি নিদিয়ে তাৰ বাপেকৰ প্ৰপাৰ্টি গুচি যাব হেৰি যাব দিলে খালে এনেই দিছিলোঁ এনেই দিছিলোঁ দে হ'ব দে আৰু কাট পইচা ভাই যাবতে পইচা নাই ভাই বাকী কৰে বাকী কাটা নগ'লে ভাল আছিল দিলেই গ'লেই ৱেলকাম কাটিলে 170 টকা এটা খালে যোৱাতে মোৰ 170 টকা এটা খালে মই মৰি থাকোঁ পইচাকৈ আকৌ মোৰ পৰা নিয়ে পইচা আমি নেক্সট যি অৰুণাচল গৈছিলোঁ টাউন গৈছিলোঁ এই টোলগেটটো পাৰ হৈ লেফ্ট চাইডৰ ক'ৰবাত লাল চাহ খাইছিলোঁ আমি মনত আছে না হ'ব না বেৰাৰ দোকান এইটো ভাঙি পেলাই গেৰেজ বনাই দিলে দেখোন সেই চাফা কৈ আছে এইটো চাগে না এইটো ই ডেভেলপ হ'ল ইয়াতে নাখালে নাপাম আৰু এই সুৰা বহি আছে এইট চাফা কৰিলোঁ আৰু গাড়ীৰ গ্লাছখন চাফা কৰি ল'লোঁ চিকচিকীয়া কৰি ল'লোঁ এতিয়া টেনশ্যন নাই আৰু বাহিৰৰ ভিউ দেখা পাৰিম লাল চাহ খাবৰ কাৰণে সোমাইছিলোঁ ইয়াত লাল চাহ নাই বৰদলৈ হোটেলত লাল চাহ নাই তো তাত লাল চাহ খাবৰ কাৰণে আকৌ ৰখিব লাগিব গাড়ীখন মোটামুটি চাফা কৰি ল'লোঁ এতিয়া মই বাহিৰত মজাকে দেখা পাম টেনশ্যন নাই আৰু মোবাইল চাওকচোন ৰবাৰ মাৰি থ'ব লগা হৈছে দেখাব ধৈৰ্য মোটামুটি আহিছোঁ কিমান 20-25 কিলোমিটাৰমান হ'ব নেকি 20-25 কিলোমিটাৰমান আহিয়ে মানে 20-25 কিলোমিটাৰত আমাৰ 1.5 ঘণ্টামান লাগিল মানে এনেকৈ ৰখি আহি আছোঁ দুয়োজনে আৰু নৰখোঁ আৰু যি ৰখিলোঁ আৰু একদম নগাঁও পালেহে ৰখিম কাৰণ ইমান টাইম যদি ৰখোঁতে যায় আমি যোৰহাট পাম কেতিয়া ঠিক নাই আৰু এতিয়া পূৰা 80-90 স্পীডত গাড়ী দবাম আমি ৰহা টোলগেট আৰু নন ষ্টপ গাড়ী চলালোঁ 80-90 স্পীডত আৰামছে আহি আছোঁ জাম তামটো নাই ষ্টেট হাইৱে এইবোৰ নেশ্যনেল হাইৱে নহয় ৰাস্তা অলপ বেয়া আছে ভাই এনেকুৱা ৰাস্তাত দুটা টোলগেট মানে ঠিক নহয় আৰু টোলগেটকেইটাৰ বেকাৰ আৰু পইচা হেনো বেকাৰ লয় মানে বহুত পইচা লয় ইয়াতে 40-50 টকা নহয় একদম 150 টকা 140 টকা এনেকৈ লয় ৰাস্তাতে যেনেকৈ নদীৰ ঢৌটো এনেকৈ একবাৰ ওপৰ একবাৰ তল এনেকৈ যায় ন তো তেনেকুৱা ফাইনেলি পাই গ'লোঁ আহি কাজিৰঙা আৰু কাজিৰঙা এণ্ট্ৰি কৰি দিলোঁ কাজিৰঙা পালোঁ ন বিদায়খিনি আৰু পোৱা নাই না
জখলাবন্ধা পালোঁ ৰাতি, কাৰণ চাইনবোৰ্ডত নাই ন আৰু লোকেশ্যনতো চোৱা নাই, সেইকাৰণে মই কৈ দিলোঁ কাজিৰঙা বুলি। এতিয়াও পোৱা নাই, জখলাবন্ধা পালোঁ। ইয়াৰ পৰা বেছি দূৰ নাই একচুৱেলি কাজিৰঙা, পাই যাম। আৰু আহি আছোঁ নন ষ্টপ, বেছি সময় লগা নাই। এতিয়া 7:44 হ'ল। যোৰহাট পাম চাগে 11:30 বজাত। আৰু আমাৰ 2টা ষ্টপিছ আছে, এটা ভাত খাব লাগিব আৰু এটাত চাহ খাব লাগিব। আমি ফাইনেলি পাই গ'লোঁ কাজিৰঙা। আৰু ইয়াতে স্পীড লিমিট আছে, ইয়াত যদি 40ৰ ওপৰত যায় ডাইৰেক্ট ফাইন কাটি দিব। কেমেৰা চবফালে লাগি আছে। আৰু ওৱান ৱে, মানে ওৱান ৱে নহয়, ইয়াতে নেশ্যনেল হাইৱে নহয়, তো ইয়াতে এনেকৈ যাব লাগিব, স্পীডত যাব লাগিব, 40ৰ ওপৰত যাব নোৱাৰে। একজেক্টলি লিখা আছে ক'ত কিমানত যাব লাগে। ইয়াত হৰণ বজাও মানা আছে কিছুমান এৰিয়ালৈ। আৰু কাজিৰঙা এণ্ট্ৰি কৰাৰ পিছত কাজিৰঙা পাৰ হোৱা সময়লৈকে মোটামুটি 30 কিলোমিটাৰমান হ'ব, কিন্তু 1 ঘণ্টাৰ ওপৰত লাগি যায়, কাৰণ ৰাস্তাটো বহুত বেয়া। আৰু ৰাস্তা মানে ইয়াত বেয়া থাকিবই, আৰু গছ গছনি আছে, প্লাছ বৰষুণ চৰষুণ দিলে সেই হয় ন, অলপ দিগদাৰ হয় বনোৱাত। কিমান ৰিপেয়াৰিং কৰি থাকিব, ৰাস্তা বেয়া আৰু স্পীড লিমিট দিয়া আছে যিহেতু, আৰু স্পীড ফ'ল' কৰি যাব লাগিব। নেশ্যনেল পাৰ্ক সোমাই গ'লোঁ। সেয়াই আৰু এইফালে ভিডিঅ' বনোৱাত ব্যস্ত, এইফালে মিউজিক লাগি আছে, আৰামছে লাহে লাহে আহি আছোঁ। ৰাতি গাড়ী চলোৱা মজাটো আছে বাৰু, যদিহে ট্ৰাক আগত নপৰে। এনেকুৱা ৰাস্তাত ট্ৰাক পৰিলে দিগদাৰ, কাৰণ ইয়াত কাটি কুটি যাব ওলাই যাবলৈ দিগদাৰ ন। আৰু ইয়াত হাতী চাতি পাৰ হোৱাৰ এইবোৰ হেৰি আছেতো, সেইকাৰণে স্পীড লিমিটটো দি থৈ দিছে। এইখিনি পাৰ হওঁতে অলপ টাইম লাগিব। আৰু ভাত পানী খোৱা নাই আমি, এখন হোটেল ঠিক কৰি থৈ দিছোঁ তাতে খাম বুলি, কিন্তু যদিহে টাইমত গৈ পাওঁ তেতিয়াহে খাব পাৰিম। আৰু সেই কৰিম হালধিবাৰী বুঢ়ীমাই মন্দিৰ। আৰু ইয়াতে অলপ ৰখিছোঁ। ইয়াতে কি ট্ৰেক্টৰ আহিছে চাগে, বা কি চাউণ্ড ৰে গাড়ীৰ, কি গাড়ী এখন, ই কেনেকৈ আহে ভাই? অ' নহয় এখন হেৰি গাড়ী চাড়ী উঠাই ক'ত পৰিলে। হালধিবাৰী বুঢ়ীমাই মন্দিৰ, ইয়াতে অলপ ৰখিলোঁ। এতিয়া ইয়াৰ পৰা আমাৰ যাত্ৰা হ'ব যোৰহাট আপ টু, দিছ ইজ মাই নাম্বাৰ প্লেট। বাই বাই। অপেনিং হৈছে দেৰগাঁও নোপোৱাৰ ওচৰতে টোলগেট। এইটোত বা কিমান কাটে, আজি 1 মাহ মানুহ হোৱা নাই, আৰু 10-12টামান টোলগেট লাগে আমাৰ অসমত, এইকেইটা কমেই হৈছে বাৰু। এই আমাৰ হেৰি পাছ আছে মানে লোকেল পাছ, লোকেল নহয় মানে আমাৰ। তো ইয়াতো চালোঁ এটা বাঁহ দিবৰ কাৰণে, নহয় মানে ইয়াতো নহ'ল। ইমান টোলগেট বনাইছে ভাই আজিকালি। খালোঁ, কিন্তু ইমান টোলগেট বনাব লাগে নে ভাই? আমি পালোঁ বৰ্তমান গাইজ দেৰগাঁও পাৰ হৈ আহি ইয়াতে, আৰু এইটো টোলগেটত তেনেকৈ পাৰ হৈ আহিলোঁ, পইচা কাটা গৈছে। কিন্তু টোলগেট ইমান বনাইছে ভাই। ফ্লাইঅভাৰকেইখন বনাওঁতে মোদী আহিব, অমিত শ্বাহ আহিব অপেনিং কৰিবৰ কাৰণে, টোলগেট বনাওঁতে কোনো নাহে। এইকেইখনতো আহক, তেতিয়াহে কম। এইকেইখনৰ পৰাইতো আপোনালোকে পইচা ইনকাম কৰি আছে না। ইমান টোলগেট কেনেকৈ, অসম্ভৱ। যোৰহাট আহোঁতে মই যদি চাৰিআলিৰ পৰা 4টা টোলগেট পাওঁ অসমতে, মাই গড, এইটো কেনে কথা আকৌ। 300 কিলোমিটাৰত 4টা টোলগেট। তেজপুৰততো আকৌ 240 টকা, যদি আপোনাৰ 250 টকা, যদি আপোনাৰ ফাষ্টেগ নাথাকে তেতিয়াহ'লে 250 টকা, ফাষ্টেগ থাকিলে কাটে 140 টকা। বা আচৰিত বনাইছে কিন্তু গভৰ্ণমেণ্টে এইবোৰ ৰুল দেই। গাড়ী কিনোতে টেক্স, টোলগেটত টেক্স, এই বা দিছে দে। আৰু নেক্সট আগন্তুক 5 বছৰত ফালিব মানুহক। মতেতো আহি আছোঁ আমি, বাইপাছ সোমালোঁ, টাৰ্ণিং মাৰিব লাগিব, টাৰ্ণিং মাৰি আকৌ এইটো চিধা ৰাস্তা গৈ আছে, আমি টাৰ্ণিং মাৰি এইটো হোটেলত যাব লাগিব, হোটেলটোৰ ফালে যাব লাগিব। ISBT ওচৰত হোটেল লোকেশ্যন পাৰফেক্ট দিছে ন। ফাইনেলি গাইছ আমি আহি পাই গ'লোঁ যোৰহাট। হোটেল পামেই আমি, হোটেল পামে মানে টোপনি লাগিছে। 12:15 হ'ল একচুৱেলি, দুইজনৰে টোপনি লাগিছে। কিবাকৈ লোকেশ্যন চকেশ্যন চাই আহি আছোঁ আৰু 3 মিনিট গৈ এনেকৈ টাইপত হোটেলটো। এনেকৈ ইয়াতে আছে জুবিনদাৰ এটা ডাঙৰকৈ ফটো লগোৱা। ফটো নহয়, ষ্টেচু। এইটো দাদা জিন্দা, জয় জুবিন দা, জয় জুবিন দা, জয়। ইয়াত লিখা আছে, এই শিকলি ছিঙি তুমি যাবা নেকি? জুবিন দাৰ নিজৰ হোম টাউন ভাই, ইয়াতে দাদা জুই। মানুহটো কেলা বহুত কম সময়তে লৈ গ'লে। নাই আমি লেফ্ট চাইডে যাব লাগিব। নাই এইফালে এইফালে টাউন হোটেল সেইটোৱে আছে, আৰু ইফালে বাকী চব। এইটো লোকেশ্যন এইটো লেফ্ট দেখাইছে 20 মিটাৰ।
অঁ সেইটো লেফ্ট কি কৰা বে সেইটোৱে লেফ্ট সেইটো লেফ্ট লোৱা আমি হোটেল বুক কৰা নাছিলোঁ কিন্তু অনলাইন এখন চালোঁ চাওঁতে পাইছোঁ ইহঁতে লোকেশ্যন মতেতো ইফালেদি সোমাই যাব দিছে জয়ন্ত নগৰ সোণালী জয়ন্তী নগৰ এইটো ঠিকেই আছে ঠিকে আছে লোকেশ্যন এনেকৈ হোমষ্টে ন হোমষ্টে এনেকুৱা জেগাতে হ'ব কি নাম আছিল হোমষ্টেটো আইলেণ্ড নাম্বাৰ 4 দ্য নেষ্ট পোৱা নাইতো এতিয়া আগতে আছে